নমস্কাৰ। আমাৰ ৰয়েল একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত এইবাৰে আমি প্ৰথম বহাগীক লগ জনাই এই অনুষ্ঠানভাগ আমি অনুষ্ঠিত কৰিছোঁ। আগতে আমি পতা নাছিলোঁ যদিও আমি ধৰক খুব উলহ মালহেৰে এই অনুষ্ঠানৰ আজি বন্ধৰ দিনটো আমি পালন কৰোঁ। কিন্তু এনেকুৱাকৈ আমি ঢোলে ডগৰে আদৰা নাই। ইয়াৰ লগতে আমি ৰয়েল একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ সমূহ ছাত্ৰ ছাত্ৰী আৰু আমাৰ সকলো পৰিয়াললৈ মই প্ৰথমে ৰঙালীৰ ওলগ জনাইছোঁ। আপোনালোকৰ জৰিয়তে সকলো সুখে শান্তিৰে বিহু ভাগ সকলোৰে অন্তৰ আনন্দৰে ভৰি পৰক। আমাৰ অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু। গতিকে এই বিহুটিৰ প্ৰাকখনত যিহেতু কাইলৈৰ পৰা স্কুল বন্ধ থাকিব, গতিকে প্ৰাকখনত আমি সকলোৱে শিক্ষক গোট আৰু ছাত্ৰ ছাত্ৰী সকলোৱে মিলি অকণমান বিহুটোক আদৰিলোঁ। আমাৰ যিহেতু অসমীয়াৰ প্ৰাণৰ স্বৰূপ ৰঙালী বিহু, গতিকে সেই বিহুটি আমি সকলোৰে মাজত বিহুৰ প্ৰতি যিটো আত্মীয়তাৰ ভাৱ, বিহুৱে যিটো এনাজৰীৰ ভাৱ কঢ়িয়াই আনে, সেই সকলোখিনিৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে অকণমান মানে অৱগত কৰিবৰ বাবেই হওক বা তেওঁলোকৰ মাজত মৰম এনাজৰীৰ বান্ধোনটো সুদৃঢ় কৰিবৰ বাবেই আজিৰ অনুষ্ঠানভাগ আমি প্ৰথমবাৰৰ বাবে আয়োজন কৰিছোঁ, বিহু আদৰণি অনুষ্ঠান। আৰু লগতে আপোনাৰ যিহেতু আমাৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষা ইতিমধ্যে বাতিল হ'ল, ছাত্ৰ ছাত্ৰীৰ মনবোৰো অকণমান দুখী ভাৱ এটা আহি আছে যে তেওঁলোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব নোৱাৰিলে। এবছৰজোৰা প্ৰস্তুতি, কিন্তু পৰীক্ষাও বাতিল হ'ল। গতিকে আমি তাৰ লগে লগে আমি দ্বিতীয় বাৰ্ষিকৰ শ্ৰেণীসমূহ আৰম্ভ কৰিলোঁ। গতিকে ছাত্ৰ ছাত্ৰীৰ মনবোৰো অকণমান এটা দুখী ভাৱ এটা থকা যেন আমাৰ অনুভৱ হ'ল। গতিকে তেওঁলোকৰ মনবোৰ অকণ ভাল লাগক, যাতে নতুন উদ্যমেৰে তেওঁলোকে দ্বিতীয় বাৰ্ষিকৰ কাৰণে খুব মানে সুস্থিৰভাৱে আগবাঢ়ি যাব পাৰে। গতিকে মই বিদ্যালয়ৰ মেনেজিং ডাইৰেক্টৰৰ দায়িত্বত আছোঁ। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।